এইটো প্ৰব্লেম চাওক যিসকলৰ হৈছে এইটো প্ৰব্লেমটো আহে কি জানা ৱৰ্ক ফ্ৰম হোম যিটো শব্দটো লিখে দেখা পাইছে এইটো প্ৰব্লেম হৈছে কি হৈছে ইয়ৰ একাউণ্ট হেজ ৰেষ্ট্ৰিক্টেড দিছ ইফেক্ট অল অফ ইয়ৰ প্ৰফাইল পেজ এণ্ড গ্ৰুপছ মানে প্ৰফাইলটো মানে কি হ'ল ৰেষ্ট্ৰিক্টেড কৰি দিছে আৰু এইটো কিয়ৰ কাৰণে হয় এইটো আপোনাৰ যদি আহে আপুনি কেনেকৈ সলভ কৰিব পাৰি বহুতে ভয় খাই থাকে কিন্তু ৰিস্ক হৈ আছে প্ৰফাইল ইজ এট ৰিস্ক ঠিক আছে এইটো ৰিস্কটো হোৱাৰ কাৰণ কি আৰু কিয়ৰ কাৰণে হ'ল এইটো যিসকলে নাজানে মই কৈ থাকোঁ যে কেতিয়াবা তোমালোকে উল্টা পুল্টা যি টি পোষ্ট কৰিব নালাগিব মানে নকৰিবা সাপোজ তুমি কিবা এটা কাম কৰিছা অফিচিয়েলি ৱৰ্ক ফ্ৰম হোম ইংৰাজী শব্দ নিলিখিবা বেক টু বেক ফলো বেক এইবিলাক শব্দ লিখিলে তোমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব এনেকুৱা তাৰপিছত এইটো হোৱাৰ পিছত মই ইয়াত যদি ক্লিক কৰোঁ এই এনেকুৱা আহিব চাগে এনেকুৱা দেখা পালে কি আহিছে এইটো দেখা পালে এনেকুৱা প্ৰব্লেম তো এই প্ৰব্লেমটো চাওক কেই তাৰিখ আছে 25 অক্টোবৰ 2025 জাষ্ট ৰিচেণ্ট বেছি দিন হোৱা নাই আজি কেইদিন হ'ল 5 দিন মান হ'ল মাত্ৰ তো এই প্ৰব্লেমটো কেনেকৈ সলভ হ'ব বহুতে নাজানে চাওক এটা কি আছে ৰিকমেণ্ডেশ্যন ছাছপেণ্ডেড বুজি পাইছে ছাছপেণ্ড হৈ আছে কিন্তু প্ৰফাইলটো কিন্তু গতিকে এই প্ৰফাইলটো এতিয়া কেনেকৈ ঠিক হ'ব ৱৰ্ক ফ্ৰম হোম যিটো শব্দ লিখিছিল সেই ভণ্টিজনীয়ে খালি এই ভণ্টি বুলি নহয় এনেকুৱা বহুতে কৰে আৰু এনেকুৱা ধৰণৰ মোৰ ইনবক্সত হোৱাটছআপত ডেইলি মেছেজ আহি থাকে কেনেকৈ ঠিক হ'ব খালি মনত ৰাখিবা কেতিয়াও আৰু নেক্সট টাইম ৱৰ্ক ফ্ৰম হোম এইবিলাক শব্দ ইংৰাজী শব্দ নিলিখিবা এই শব্দটো লিখাৰ কাৰণে আজি এই ভণ্টিৰ প্ৰফাইলটো এনেকুৱা হ'ল ঠিক আছে এতিয়া কেনেকৈ ঠিক হ'ব এই প্ৰফাইলটো আপোনালোকে ভাবি আছে যে প্ৰফাইলটো গ'ল একেবাৰে নষ্ট হৈ গ'ল কেনেকৈ ঠিক হ'ব আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট আৰু নেক্সট টাইম নকৰিব বুজি পালে এইটো আপোনাৰ 1 মাহ 3 দিনত ঠিক হ'ব পাৰে কেতিয়াবা 2 দিনতো ঠিক হয় কেতিয়াবা 6 মাহ 1 বছৰো লাগে কিন্তু আপোনালোকে এইবিলাক আহিলে টেনশ্যন বেছি কৰিব নালাগে নৰ্মেলি যেনেকৈ আপুনি ভিডিঅ' ফটো পোষ্ট কৰিছিল এনেকৈ আপুনি ভিডিঅ' ফটো পোষ্ট কৰি যাওক আগৰ নিচিনা কৰি বাদ নিদিলে আপোনাৰ সব প্ৰব্লেম বাঢ়িব উল্টা আৰু সেইকাৰণে আপুনি যেনেকৈ দি আছিল ভয় নাখাই খালি কাম কৰি যাওক কিন্তু আৰু এনেকুৱা ধৰণৰ পোষ্ট নেক্সট টাইম ভৱিষ্যতত নকৰিব যদি কৰে আৰু 2 এবাৰ তাৰ প্ৰফাইলটো একেবাৰে বেন হৈ যাব বুজি পালে আৰু যদি এনেকুৱা ধৰণৰ প্ৰব্লেম যদি আপোনালোকে যদি হৈ থাকে মোৰ হোৱাটছআপ নাম্বাৰ যদি লাগে মোৰ ফেচবুক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবা ফেচবুকটো ছাবস্ক্ৰাইব কৰিলে আপোনাৰ 85 रुपीज পে'মেণ্ট কৰিব লাগিব তেতিয়াহে ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰটো পাবা নাম্বাৰটো কেনেকৈ পাবা মই ডেইলি 2 মিনিটৰ কাৰণে লাইভ আহোঁ ফেচবুক লাইভ তাতে মোৰ ছাবস্ক্ৰাইবাৰ লাইভত মোৰ টাইটেলত মোৰ নাম্বাৰটো দিয়া আছে যদি আপুনি এতিয়াই ছাবস্ক্ৰাইব কৰে মোৰ এই ফেচবুক চেনেলটো এতিয়াই মোৰ নাম্বাৰটো লগে পাব কেনেকৈ পাবা মই ৰাতি মানে যোৱাকালি মই ছাবস্ক্ৰাইবাৰ লাইভ আহিছিলোঁ তাতে মোৰ নাম্বাৰটো দিয়া আছে টাইটেলত ছাবস্ক্ৰাইবাৰ লাইভৰ নাম্বাৰটো তাতে যোৱা ছাবস্ক্ৰাইব কৰিলে তেতিয়াই খোল খাব এনে কিন্তু খোল নাপায় তুমি এনে গ'লে মোৰ ছাবস্ক্ৰাইবাৰ লাইভটো দেখা নাপাবা ছাবস্ক্ৰাইব কৰাৰ পিছতে সেই লাইভটো খোল খাব তোমাৰ কাৰণে আৰু তোমাৰ মোবাইলতে মোৰ প্ৰফাইলটো চেক কৰিবা ছাবস্ক্ৰাইবাৰ লাইভ লেখা আছে তাতে মোৰ নাম্বাৰটো দিয়া আছে তাতে নাম্বাৰটো পাই যাব আপোনালোকে ঠিক আছে আৰু যদি আহিব পাৰা মোৰ ঘৰতো আহিব পাৰা খালি সোমবাৰ বন্ধ মংগলবাৰৰ পৰা ৰবিবাৰলৈকে আপোনালোকে মোৰ ঘৰত আহিব পাৰিব ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত আৰু মোৰ এড্ৰেছ হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী তেনেকৈ আজি ক'ৰ পৰা আহিছিল জানে আজি নাগালেণ্ডৰ পৰা আহিছিল বাইদেউ এজনী তাই সেইফালে বকৰ 6 গাঁৱৰ পৰা আহিছিল আমাৰ বঙাইগাঁও ধুবুৰী কোকৰা চাৰিওফালৰ পৰা ডেইলি মোৰ ঘৰত মানুহ আহি থাকে যদি আপোনালোকে আহিব বিচাৰে মোৰ ঘৰত আপোনাৰ বেংক ছেটআপ ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো ফেচবুকত প্ৰব্লেম হ'লে মোৰ ঘৰত আহিবা মোৰ ঘৰটো হৈছে বহলপুৰ নাটপাৰা হাই ৰোডৰ ওচৰতে মোৰ ঘৰ খালি মনত ৰাখিবা বহলপুৰ নাটপাৰাটো ক'লে আপোনাক যিকোনো মানুহে দেখাই দিব আৰু বহলপুৰ নাটপাৰা হাই ৰোডৰ ওচৰতে মোৰ ঘৰ ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব